পৰিবহন আৰু যোগাযোগৰ পাৰ্থক্য লিখা এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ 2014 2016 আৰু 2020 চনত আহি গৈছে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো নতুন এটা ইম্পৰ্টেণ্ট ভিডিঅ'লৈ আমি আলোচনা কৰি আছিলো এইচএছ সেকেন্ড ইয়াৰ জিওগ্ৰাফিৰ কমন কুৱেশ্যন আনসাৰ 2025 হয় 2025 ৰ ফাইনেল এক্সাম তোমালোক অলৰেডি আহি পালে তো তাৰ কাৰণে ভূগোলৰ কমন কুৱেশ্যন আনসাৰবোৰ আলোচনা কৰি আছিলো অলৰেডি আমি ইউনিট 1 আৰু ইউনিট 2 আলোচনা কৰিছো আৰু ইউনিট 3 হিউম্যান এক্টিভিটিছৰ চেপ্টাৰ নম্বৰ 5 আৰু চেপ্টাৰ নম্বৰ 6 অলৰেডি আমি আলোচনা কৰিলো যদি তোমালোকে ভিডিও কেইটা চোৱা নাই তেনেহলে ডেসক্ৰিপচনত প্ৰতিটো ভিডিওৰে লিংক থাকিব তোমালোকে ভিডিও কেইটা চাব পাৰা আজি আমি ইউনিট 3 ৰ চেপ্টাৰ নম্বৰ 7 টো আলোচনা কৰিম তৃতীয় আৰু চতুৰ্থ খণ্ডৰ কাৰ্যসমূহ এই চেপ্টাৰটোৰ যিমানবোৰ কমন এমসিকিউ আছে এক নম্বৰীয়া কুৱেশ্যন আছে গুটেবোৰ আমি আলোচনা কৰিম প্ৰথমতে চাই লোৱা সিলেবাসখন আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিলে পাবলিশ কৰা 2025 ৰ কাৰণে যোনটো সিলেবাস আছিল ইউনিট 3 যোনটো আছে হিউম্যান এক্টিভিটিজ ইয়াৰ পৰা কিন্তু তোমালোকৰ 8 নম্বৰ আহিব হয় আৰু অসমীয়া মিডিয়ামৰ কাৰণে যদি আমি ইউনিট 3 টো চাও হিউম্যান এক্টিভিটিজ ইয়াৰ অন্তৰ্গত কিন্তু তিনিটা চেপ্টাৰ আছে চেপ্টাৰ 5 চেপ্টাৰ 6 আমি অলৰেডি আলোচনা কৰিলো আজি আমি চেপ্টাৰ 7 টো আলোচনা কৰিম তৃতীয় আৰু চতুৰ্থ খণ্ডৰ কাৰ্যসমূহ তো 8 নম্বৰ আহিব যোৱা বছৰ যদি আমি কোৱেশ্চন প্যাটাৰ্নটো চাও এমসিকিউ আহিছিল আমাৰ 4টা হয় শর্ট কোৱেশ্চন আনসার অতি চমু প্ৰশ্ন উত্তৰ 4টা আহিছিল 1 নম্বৰীয়া 2 নম্বৰীয়া প্ৰশ্ন 10টা কৰিব আহিছিল 3 নম্বৰীয়া 9টা আৰু 5 নম্বৰীয়া 3টা তো সম্ভাৱনা এইটো ওলাই যে প্ৰতিটো চেপ্টাৰৰ পৰা হয়তো গুটেবোৰ আহিব পাৰে এমসিকিউ আহিব পাৰে 1 নম্বৰীয়া আহিব পাৰে 2 নম্বৰীয়া 3 নম্বৰ 5 নম্বৰীয়া আহিব পাৰে কোনটো আহে কোনো কোৱা নাযায় তো তাৰ কাৰণে আমি চেপ্টাৰ নম্বৰ 7 ৰ গুটেবোৰে আলোচনা কৰিম এমসিকিউ আলোচনা কৰিম 1 নম্বৰীয়া 2 নম্বৰীয়া প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া গুটেবোৰ আলোচনা কৰিম প্ৰথমতে চোৱা চেপ্টাৰ নম্বৰ 7 তৃতীয় আৰু চতুৰ্থ খণ্ডৰ কাৰ্যসমূহ কমন এমসিকিউ ফৰ 2025 প্ৰথমে আমি এমসিকিউ বোৰ চাও 1 নম্বৰ কোৱেশ্চনটো চোৱা তলত দিয়া কোনবিধ তৃতীয় শ্ৰেণীৰ জীৱিকা এই কোৱেশ্চনটো 2016 চনত আহিছিল তো এটা ইম্পৰ্টেন্ট কোৱেশ্চন অপচন গিটা তোমালোকে পঢ়ি লব পাৰা তলত দিয়া কোনবিধ তৃতীয় শ্ৰেণীৰ জীৱিকা ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 4 টো বেপাৰ বাণিজ্য হয় বেপাৰ বাণিজ্য এটা কি তৃতীয় শ্ৰেণীৰ জীৱিকা বাকিবোৰ কৃষি কাৰ্য বয়ন কাৰ্য হয় শিকাৰ এবোৰ কি প্ৰাথমিক খণ্ডৰ জীৱিকা নেক্সট কোৱেশ্চন লাগবহু 2 নম্বৰ কোৱেশ্চনটো চোৱা তলত দিয়া কোনবিধ দ্বিতীয় খণ্ডৰ কাৰ্য নহয় এই কোৱেশ্চনটো 2017 চনত আহিছিল মন কৰিবা আমাক প্ৰশ্নটো খুদিছে যে তলত দিয়া কোনবিধ দ্বিতীয় খণ্ডৰ কাৰ্য নহয় বুলি কৈছে হয় এনেকুৱা নহয় থকা প্ৰশ্নবোৰ এমসিকিউত বহুত আহি থাকে তো তোমালোকে ভাল ধৰণে প্ৰশ্নটো পঢ়ি লবা দ্বিতীয় খণ্ডৰ কাৰ্য নহয় বুলি কৈছে সো অপচন গিটা লু গলন কাৰ্য এটো কি হয় দ্বিতীয় খণ্ডৰ কাৰ্য হয় বোৱা কটা দ্বিতীয় খণ্ডৰ কাৰ্য হয় ৰেডিমেড কাপোৰ তৈয়াৰ কৰা এটো কি হয় দ্বিতীয় খণ্ডৰ কাৰ্য কিন্তু মাছ ধৰাটো কি হয় প্ৰাথমিক খণ্ডৰ কাৰ্য তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 4 টো হ'ব মাছ ধৰা হয় নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে তলত দিয়া কোনবিধ জীৱিকা চতুৰ্থ শ্ৰেণীৰ অন্তৰ্গত এই কোৱেশ্চনটো 2013 চনত আহিছিল চতুৰ্থ শ্ৰেণীক অন্তৰ্গত অপচন গিটা তোমালোকে চাই লব পাৰা ইয়াৰ উত্তৰটো হ'ব বিশ্ববিদ্যালয়ৰ শিক্ষক হয় চতুৰ্থ শ্ৰেণীৰ অন্তৰ্গত হল বিশ্ববিদ্যালয়ৰ শিক্ষক নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা বাণিজ্য পৰিবহন যোগাযোগ কোন শ্ৰেণীৰ জীৱিকাবোৰৰ লগত জড়িত বাণিজ্য পৰিবহন যোগাযোগ এবোৰ কোন শ্ৰেণীৰ জীৱিকাৰ লগত জড়িত ইয়াৰ উত্তৰটো হ'ব ক নম্বৰ তৃতীয় শ্ৰেণীৰ জীৱিকাৰ লগত হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তৃতীয় শ্ৰেণীৰ জীৱিকা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট কোৱেশ্চন অলৰেডি আগৰ বছৰত কিন্তু 1 নম্বৰীয়া প্ৰশ্ন হিচাপে আহিছে কিন্তু এই বছৰ হয়তো তোমালোকক এমসিকিউ টো দি দিব পাৰে সিবিডি অৰ্থ কি সিবিডিৰ অৰ্থ কি অপচন গিটা চোৱা তোমালোকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰটো সেন্ট্ৰেল বিজনেস ডিস্ট্ৰিক্ট হয় সিবিডিৰ সম্পূৰ্ণ ৰূপটো বা সম্পূৰ্ণ মিনিংটো হ'ল সেন্ট্ৰেল বিজনেস ডিস্ট্ৰিক্ট ওকে তো আমি এমসিকিউ বোৰ আলোচনা কৰিলো এতিয়া আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্নবোৰ আলোচনা কৰিম তাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা যাতে নেক্সট ভিডিওবোৰ নোটিফিকেশন তোমালোকে অতি সহজতে পাব পাৰা অলৰেডি এই চেনেলটোত জিওগ্ৰাফিৰ কমপ্লিট সলিউশন খিনি অলৰেডি ভিডিও বনাইছো প্ৰিভিয়াস আগৰ বছৰৰ কোৱেশ্চন আনসাৰৰ সম্পূৰ্ণ প্ৰতিটো বছৰৰে প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিছো আৰু চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কোৱেশ্চন আনসাৰ আহিছিল সকলোবোৰ আলোচনা কৰিছো আৰু তোমালোকে যদি বিচৰা যে পিডিএফ ডাউনলোড কৰিম তে মই যোনটো পিডিএফ ব্যৱহাৰ কৰি আছো ভিডিওটো আপলোড হোৱাৰ পিছত মই টেলিগ্ৰাম চেনেলত পিডিএফটো আপলোড দি দিও আৰু তাৰ কাৰণে তোমালোকে টেলিগ্ৰাম চেনেলটো
জইন হ'ব লাগিব আৰু লিংক আছে ডেছক্ৰিপশ্যনত তো ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটো লিংক জইন হৈ তোমালোকে PDF সমূহ ডাউনলোড কৰিব পাৰিবা এতিয়া চোৱা 1 and 2 মাৰ্ক কমন কুৱেশ্যন 2025 ফাইনেল প্ৰথম কুৱেশ্যনটো চোৱা তৃতীয় খণ্ডৰ দুবিধ কাৰ্যৰ উদাহৰণ দিয়া এই কুৱেশ্যনটো 2014 চনত আহিছিল হয় তৃতীয় খণ্ডৰ দুবিধ কাৰ্যৰ উদাহৰণ হ'ব পৰিবহণ সেৱা আৰু বীমা সেৱা হয় এইকেইটা কি হয় তৃতীয় খণ্ডৰ জীৱিকা হয় আমি আলোচনা কৰিছিলে তৃতীয় খণ্ডৰ জীৱিকা মানে কি নেক্সট কুৱেশ্যন লাগবহু নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যন দুবিধ দ্বিতীয় খণ্ডৰ কাৰ্যৰ উদাহৰণ দিয়া 2016 চনত আহিছিল তোমালোকক ক'ব বিচাৰো যে এই চেপ্টাৰটোৰ পৰা প্ৰাথমিক খণ্ডৰ জীৱিকাৰ উদাহৰণ দ্বিতীয় খণ্ডৰ জীৱিকাৰ উদাহৰণ তৃতীয় খণ্ডৰ জীৱিকা উদাহৰণ আৰু চতুৰ্থ খণ্ডৰ জীৱিকা উদাহৰণ এই চাৰিটাৰ ভিতৰত এটা হ'লেও প্ৰত্যেক বছৰে আহে আৰু আহিয়ে থাকিব তোমালোকে ভাল ধৰণে চাই যাবা যে প্ৰাথমিক খণ্ডৰ জীৱিকা দ্বিতীয় তৃতীয় চতুৰ্থ খণ্ডৰ জীৱিকা কাক বোলে আৰু উদাহৰণসমূহ হয় অলৰেডি মই আলোচনা কৰিছে তো তোমালোকে মন দি চাই যাবা তো এই কুৱেশ্যনটো 2016 চনত আহিছিল দুবিধ দ্বিতীয় খণ্ডৰ কাৰ্যৰ উদাহৰণ দিয়া উত্তৰটো চোৱা দ্বিতীয় খণ্ডৰ দুবিধ কাৰ্য হ'ল ক নম্বৰ আকৰিক লুৰ পৰা অধিক উপযোগী তীখা উৎপাদন কৰা কাৰ্য আৰু গমৰ পৰা আটা বা ময়দা তৈয়াৰ কৰা কাৰ্য এই দুটা কি হ'ব দ্বিতীয় খণ্ডৰ উদাহৰণ বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো অলৰেডি মই ক'লোৱে CBD মানে কি 2017 চনত আহিছিল CBD ৰ সম্পূৰ্ণ ৰূপ হ'ল চেন্ট্ৰেল বিজনেছ ডিস্ট্ৰিক্ট এইটো এটা ৰাজ্যৰ চৰকাৰী বাণিজ্যিক সংস্থা আৰু এইটো কি হয় CBD ৰাজ্যৰ চৰকাৰী বাণিজ্যিক সংস্থা হয় ওকে নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 4 নম্বৰটো চতুৰ্থ খণ্ডৰ জীৱিকা বুলিলে কি বুজা 2018 চনত এই কুৱেশ্যনটো আহিছিল মই ক'লোৱে তোমালোকক এনেকুৱা ধৰণৰ প্ৰশ্ন আহিবই তো উত্তৰটো চোৱা চতুৰ্থ খণ্ডৰ জীৱিকা কাক বোলে চোৱা উদ্যোক্তা পৰিচালক প্ৰশাসক প্ৰভৃতিৰ কাৰ্যবাহী আৰু নীতি নিৰ্ধাৰক লক্ষণৰ আৰ্থিক কাম-কাজসমূহক চতুৰ্থ খণ্ডৰ জীৱিকা বোলা হয় হয় উদ্যোক্তা পৰিচালক প্ৰশাসক প্ৰভৃতিৰ এইবোৰ কাৰ্যক কি বুলি কোৱা হ'ব চতুৰ্থ খণ্ডৰ কাৰ্য বুলি কোৱা হয় নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন এটা 5 নম্বৰটো চিকিৎসা পৰ্যটন বুলিলে কি বুজা হয় আসলতে আমি পৰ্যটন জানো কি হয় কিন্তু এতিয়া আমাক সুধিছে চিকিৎসা পৰ্যটন বুলিলে কি বুজা এই কুৱেশ্যনটো 2019 চনত আহিছিল উত্তৰটো চোৱা কিছুমান অঞ্চলত উপলব্ধ উন্নত চিকিৎসা সেৱাই বহু পৰ্যটকক আকৰ্ষিত কৰে হয় কিছুমান অঞ্চলত আমি দেখিবলৈ পাওঁ যে উন্নত চিকিৎসা সেৱা আছে হয়নে এই সেৱাৰ কাৰণে বহুত লোকক কি কৰে আকৰ্ষিত কৰে হয় কেনেকৈ আকৰ্ষিত কৰে চোৱা উন্নত চিকিৎসা গ্ৰহণৰ তাৰণাত বহু লোক সেই অঞ্চললৈ আগমন ঘটে হয় যিহেতু উন্নত চিকিৎসাৰ কাৰণে বিখ্যাত ঠাইটো তো তাৰ কাৰণে মানুহে উন্নত চিকিৎসাৰ কাৰণে সেই ঠাইলৈ কি হয় আকৰ্ষিত হয় আৰু সেই অঞ্চললৈ কি কৰে তেওঁলোকে চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ যায় তাৰপিছত চোৱা এই ব্যৱস্থাকে চিকিৎসা পৰ্যটন বোলে আৰু এই ব্যৱস্থাটোকে কি বুলি কোৱা হয় চিকিৎসা পৰ্যটন ভাৰতবৰ্ষৰ ভেলুৰ চিকিৎসা পৰ্যটন এক আকৰ্ষণীয় স্থল যেনে এটা উদাহৰণ ভাৰতৰ যি ভেলু আছে এই ভেলুৰ চিকিৎসা পৰ্যটন এক আকৰ্ষণীয় স্থল হয় বেছিভাগ মানুহে কি বেমাৰ হ'লে তেওঁলোকে উন্নত চিকিৎসাৰ কাৰণে ভেলুৰলৈ যায় হয়নে আমি শুনাও পাওঁ ওকে তো ইয়াতে আমাৰ 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্নবোৰ সমাপ্ত হ'ল আশা কৰোঁ তোমালোকে প্ৰতিটো প্ৰশ্ন বুজি পাইছা আৰু তোমালোকৰ নেক্সট টাইম আৰু পঢ়াৰ দৰকাৰ নাই ডাইৰেক্ট এক্সামত তোমালোকে লিখিব পাৰিবা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনবোৰ চোৱা 3 মাৰ্ক কমন কুৱেশ্যন ফৰ 2025 ফাইনেল এতিয়া আমি 3 নম্বৰীয়া কমন কুৱেশ্যনবোৰ আলোচনা কৰিম প্ৰথম 1 নম্বৰ কুৱেশ্যনটো চোৱা পৰিবহণ আৰু যোগাযোগৰ পাৰ্থক্য লিখা এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ 2014 2016 আৰু 2020 চনত আহি গৈছে হয় পৰিবহণ আৰু যোগাযোগৰ পাৰ্থক্য উত্তৰটো চোৱা পৰিবহণ আৰু যোগাযোগৰ পাৰ্থক্য কিনো এই পৰিবহণ মানে কি আৰু যোগাযোগ মানে কি ক নম্বৰটো চোৱা সাধাৰণ অৰ্থত কোনো ব্যক্তি বা সামগ্ৰী কোনো উৎস স্থানৰ পৰা লক্ষ্য স্থানলৈ স্থানান্তৰণ কৰা ব্যৱস্থাটোকে পৰিবহণ বোলা হয় হয় প্ৰথমতে চোৱা পৰিবহণ কাক বোলে কোনো ব্যক্তি বা কিবা এটা সামগ্ৰী এটা স্থানৰ পৰা যেতিয়া আন এটা স্থানলৈ যেতিয়া যাব তাকে কি বুলি কোৱা হ'ব পৰিবহণ হ'ব হয় স্থানান্তৰিত যেতিয়া হ'ব তাকে পৰিবহণ বুলি কোৱা হ'ব আনহাতে যিকোনো ধৰণৰ অৰ্থযুক্ত ভাৱ এটা এঠাইৰ পৰা আন ঠাইলৈ অৰ্থাৎ উৎস স্থানৰ পৰা লক্ষ্য স্থানলৈ যিকোনো মাধ্যমত স্থানান্তৰণ কৰাকে যোগাযোগ বোলে আনহাতে যোগাযোগ মানে কি যিকোনো ধৰণৰ অৰ্থযুক্ত ভাৱ এটা এঠাইৰ পৰা আন ঠাইলৈ হয়
উৎস স্থানৰ পৰা লক্ষ্য স্থানলৈ যিকোনো মাধ্যমৰ সহায়ত যেতিয়া স্থানান্তৰণ হ'ব তাকে যোগাযোগ বোলে বুজি পাইছা খ নম্বৰটো চোৱা যাতায়াত ব্যৱস্থাত মানুহ বা সা সামগ্ৰী সুশৰীৰে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰণ ঘটে হয় যাতায়াত ব্যৱস্থাত মানুহ বা যিকোনো এটা সামগ্ৰী সুশৰীৰে এঠাইৰ পৰা আন ঠাইলৈ কি হয় স্থানান্তৰ ঘটে কিন্তু যোগাযোগ ব্যৱস্থাত কেৱল মানুহ জীৱ-জন্তু অথবা দ্ৰব্যৰ সলনি ভাৱহে স্থানান্তৰ ঘটে কিন্তু যোগাযোগ ব্যৱস্থাত কিন্তু কেৱল মানুহ জীৱ-জন্তু অথবা দ্ৰব্যৰ সলনি ভাৱহে স্থানান্তৰ ঘটে বুজি পাইছা আশা কৰোঁ তোমালোকে প্ৰশ্নটো আৰু উত্তৰটো বুজি পাইছা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো পাইকাৰী বিক্ৰেতা আৰু খুচৰা বিক্ৰেতাৰ মাজত থকা প্ৰভেদটো কি 2023 চনত এই কুৱেশ্যনটো আহিছিল হয় প্ৰথমতে ভালকে বুজি লোৱা পাইকাৰী বিক্ৰেতাৰ কথা কৈছে আৰু খুচৰা বিক্ৰেতাৰ কথা কৈছে আৰু তাৰ মাজৰ প্ৰভেদটোনো কি সেইটো আমাক লিখিব দিছে উত্তৰটো চোৱা খুচৰা বিত্তীয় সেৱা পোনপটীয়াভাৱে গ্ৰাহকৰ লগত সংযোগ স্থাপন কৰে হয় যি খুচৰা বিক্ৰেতাসকল আছে তেওঁলোকে পোনপটীয়াকৈ গ্ৰাহকৰ লগত সংযোগ স্থাপন কৰে তাৰপিছত চোৱা বেছি সংখ্যক খুচৰা বিক্ৰীয়ে কোনো ঠাইত স্থায়ীভাৱে স্থাপিত কৰা হয় হয় খুচৰা যেনেকুৱা খুচৰা যোনটো বিক্ৰেতাসকল আছে কোনো ঠাইত কি হয় স্থায়ীভাৱে স্থাপিত হয় যেনে সৰু মুৰা দোকানবোৰ হয়নে এইসমূহ সম্পূৰ্ণভাৱে বিক্ৰীৰ বাবে নিয়োজিত খুচৰা বাণিজ্য দোকানৰ মাধ্যমত সংঘটিত হয় হয় আৰু কিহৰ মাধ্যমত সংঘটিত হয় এই দোকান আমি যি দোকানলৈ যাওঁ পটককে কিবা এটা আনিব লাগে পটককে দোকানৰ পৰা আহগৈ কওঁ যে সেইটো হ'ল কি খুচৰা বিক্ৰেতা বুজি পাইছা এনে দোকানত পাইকাৰী বাণিজ্য কেন্দ্ৰ কৰি আন বহুত উৎসৰ পৰা অহা পণ্যৰ স্থানীয় চাহিদা ভিত্তিক পণ্যৰ সমাৱেশ ঘটে তাৰপিছত চোৱা ফুটপাথৰ ক্ষুদ্ৰ দোকানী কি হ'ব উদাহৰণবোৰ চোৱা যেনেকে ফুটপাথৰ ক্ষুদ্ৰ দোকানীবোৰ হ'ব পাৰে পাইকাৰী তেওঁলোকে কি হ'ব পাৰে খুচৰা বিক্ৰেতা তাৰপিছত চোৱা ফেৰীৱালা হয় ট্ৰাক অথবা ঠেলাৰ সুসজ্জিত চলমান বিক্ৰী কেন্দ্ৰ প্ৰভৃতিৰ বেলিকা সংশ্লিষ্ট বিক্ৰেতাই নিৰ্দিষ্ট সময়ৰ ব্যৱধানত পাইকাৰী ভাণ্ডাৰৰ পৰা পণ্য সংগ্ৰহ কৰি গ্ৰাহকৰ সন্মুখত পোহাৰ মেলে হয় এইবোৰ যেনেকুৱা ফুটপাথৰ ক্ষুদ্ৰ দোকানী ফেৰীৱালা ট্ৰাক অথবা ঠেলাত সঁজুলি ব্যৱহাৰ কৰি যে তেওঁ কি কৰে পাইকাৰীৰ পৰা বস্তু সংগ্ৰহ কৰি একেবাৰে গ্ৰাহকৰ সন্মুখ পাইগৈ বুজি পাইছা সাম্প্ৰতিক সময়ৰ চহৰ অঞ্চলত কিছুমান খুচৰা বেপাৰীয়ে টেলিফোন ইণ্টাৰনেট আদি যোগাযোগ মাধ্যমত গ্ৰাহকৰ নিৰ্দেশ অনুসৰি ঘৰে ঘৰে অথবা কোনো নিৰ্দিষ্ট স্থানত পণ্যৰ যোগান ধৰে অৰ্থাৎ খুচৰা বাণিজ্যৰ পৰিসৰ স্থাৱৰ চলমান বিক্ৰী কেন্দ্ৰ আৰু নিৰ্দেশমূলক যোগান এই তিনিওটা পৰিৱেশন পদ্ধতি পোৱা যায় হয় তাৰপিছত চোৱা পাইকাৰী বিক্ৰী কি হয় এতিয়া পাইকাৰী বিক্ৰী সেৱা বা বাণিজ্য সেৱা হ'ল বৃহৎ আকাৰৰ গঠন প্ৰক্ৰিয়া বাণিজ্য হয় আৰু পাইকাৰী যি সেৱাটো আছে এইটো হ'ল কি বৃহৎ আকাৰৰ গঠন প্ৰক্ৰিয়া বাণিজ্য এনে বাণিজ্যৰ ক্ষেত্ৰত বেচা কিনাৰ লগত জড়িত টকা পইচাৰ লেনদেন বেংক অথবা তেনে জাতীয় প্ৰতিষ্ঠানৰ মাধ্যমতে ঘটে আৰু এই বাণিজ্যত যি ধৰণৰ টকা পইচাৰ যি লেনদেন হয় এই লেনদেন কিন্তু বেংক অথবা তেনে জাতীয় প্ৰতিষ্ঠানৰ মাধ্যমতে ঘটে হয়নে পাইকাৰীৰ পৰা যদি আমি মাল আনিবলৈ যাওঁ বা যিকোনো বস্তু আনিবলৈ যাওঁ তেনেহ'লে আমি কি বেংকৰ যোগেদিহে পইচা দিওঁ আৰু বৃহৎ আকাৰৰ হয়নে এনে পৰ্যায়ৰ বজাৰৰ পণ্যসমূহ বহু সময়ত বেচা কিনা কৰা লোকসকলে পোনপটীয়াকৈ স্পৰ্শ কৰিবলৈ নাপায় পাইকাৰী বজাৰৰ বিক্ৰেতাসকলে বহু ক্ষেত্ৰত খুচৰা বিক্ৰেতাক বাকী খুচে পণ্য যোগান কৰে অথবা খুচৰা বিক্ৰেতাৰ পৰা আগতীয়া ধন জমা লোৱাৰ বেলিকা বিশেষ ৰেহাই দৰটো বিক্ৰী কৰে হয় আৰু এনেকে তেওঁলোকে কি কৰে যি পাইকাৰী বিক্ৰেতাসকল আছে তেওঁলোকে বহু ক্ষেত্ৰত খুচৰা বিক্ৰেতাসকলক বাকী সূত্ৰে পণ্য যোগান ধৰে বুজি পাইছা আশা কৰোঁ তোমালোকে এই প্ৰশ্নটো বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো আমাক কৈছে যে অনানুষ্ঠানিক খণ্ডৰ সেৱা সম্পৰ্কে এটি টোকা লিখা এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ 2013 আৰু 2017 চনত আহিছিল হয় অনানুষ্ঠানিক খণ্ডৰ সেৱা সম্পৰ্কে এটি টোকা লিখিব দিছে উত্তৰটো চোৱা কিনো অনানুষ্ঠানিক
খণ্ডৰ সেৱা বহুতো সেৱা পৰিৱেশকে ব্যক্তিগত অথবা সমষ্টিগতভাৱে নিজ নিজ সূত্ৰ অনুসৰি কিছুমান বৈশিষ্ট্যহীন অথবা বৈশিষ্ট্যপূৰ্ণ লক্ষণৰ অনানুষ্ঠানিক সেৱা আগবঢ়াই থকা দেখা যায় যেনে চোৱা ফেৰীৱালা হয় ঘৰে ঘৰে নানা প্ৰকাৰৰ গৃহস্থালী কৰ্মৰত স্থায়ী অথবা অস্থায়ীভাৱে নিযুক্তি শ্ৰমিকসকল হয় কাঠমিস্ত্ৰী পকা মিস্ত্ৰী প্ৰভৃতিৰ নিৰ্মাণ আৰু মেৰামতি কাৰ্যৰ লগত জড়িত শ্ৰমিক শ্ৰেণী আৰু দিন হাজিৰা কৰা সকলো শ্ৰেণীৰ লোকে এই শ্ৰেণীত হয় বা এই শ্ৰেণীৰ অন্তৰ্গত হয় এই সকলো কি হ'ব অনানুষ্ঠানিক খণ্ডৰ সেৱা হ'ব বুজি পাইছা তাৰপিছত চোৱা এই সেৱা খণ্ডত নিযুক্ত লোকসকলৰ অধ্যক্ষৰ পৰা অৰ্ধত পৰ্যায়ৰ হোৱা দেখা যায় এই সকলো শ্ৰমিকে ভিন ভিন অৰ্থনৈতিক খণ্ডৰ অপৰিহাৰ্য সেৱা আগবঢ়াই আহিছে মুঠ সংখ্যাৰ লেখেৰেও এনে লোকৰ সংখ্যা নগণ্য নহয় হয় অধিক মাত্ৰাত কিন্তু এনে সকল লোকৰ সংখ্যা পোৱা যায় হয় উদাহৰণস্বৰূপে চোৱা অসমত বসবাস কৰা সৰ্বমুঠ কাঠমিস্ত্ৰী পকা মিস্ত্ৰী যোগালী ঘৰুৱা খণ্ডৰ বৈদ্যুতিকৰণৰ অনুজ্ঞাপত্ৰধাৰী শ্ৰমিককে ধৰি নিৰ্মাণ খণ্ডলৈ সেৱা আগবঢ়াই অহা মুঠ শ্ৰমিকৰ সংখ্যা সৰ্বমুঠ চাহ শ্ৰমিকৰ আধাতকৈও বেছি হয় আমি যদি অসমতে চাবলৈ যাওঁ হয় অসমত বাস কৰা সৰ্বমুঠ যি কাঠমিস্ত্ৰীসকল আছে পকা মিস্ত্ৰীসকল আছে যোগালীসকল আছে হয় ঘৰুৱা খণ্ডত বৈদ্যুতিকৰণৰ অনুজ্ঞাপত্ৰধাৰী শ্ৰমিককে ধৰি নিৰ্মাণ খণ্ডলৈ সেৱা আগবঢ়াই অহা মুঠ শ্ৰমিকৰ সংখ্যা সৰ্বমুঠ চাহ শ্ৰমিকৰ আধাতকৈও বেছি বুজি পাইছা ওকে তো আশা কৰো তোমালোকে এই কোৱেশ্চনটো বুজি পাইছা নেক্সট কোৱেশ্চন চোৱা আমি এতিয়া 5 মাৰ্কস কমন কোৱেশ্চনছ 2025 এতিয়া আমি 5 নম্বৰীয়া কমন কোৱেশ্চনছ বোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ 1 টো চোৱা আধুনিক যোগাযোগ ব্যৱস্থাসমূহে কিদৰে পৃথিৱীখনক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে উদাহৰণ সহ বুজাই লিখা এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ 2016 আৰু 2022 চনত আহি গৈছে হয় আমাক খুদিছে যে আধুনিক যোগাযোগ ব্যৱস্থাসমূহে কিদৰে পৃথিৱীখনক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে উত্তৰটো চোৱা সাম্প্ৰতিক সময়ত যোগাযোগ ব্যৱস্থাই সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰিছে এই ব্যৱস্থাৰ দ্বাৰা মিনিটতে দূৰণিৰ ঠাইৰ লগত সংযোগ স্থাপন কৰিব পৰা গৈছে যিটো নেকি যাতায়াত ব্যৱস্থাৰ দ্বাৰা ইমান কম সময়তে সংযোগ সাধন কৰিব নোৱাৰি হয় যি যোগাযোগ ব্যৱস্থা আছে এই যোগাযোগ ব্যৱস্থাৰ সহায়ত আমাৰ কি হৈছে অতি কম সময়তে দূৰণি এঠাইৰ লগত কি কৰা গৈছে সংযোগ স্থাপন কৰা গৈছে হয় যেনে চোৱা ইলেক্ট্ৰনিক যোগাযোগ মাধ্যমসমূহ ইমান দ্ৰুত যে ইয়াত এঠাইত বুটাম টিপাৰ লগে লগে আন ঠাইৰ লগত সংযোগ ঘটে যেনে ইন্টাৰনেট হয় মোবাইল ফোনবোৰ আমি যদি অসমত বহি কেনে যদি আমি এটা মোবাইল টিপো আমি ডাইৰেক্ট আমেৰিকালৈও লগে লগে সংযোগ স্থাপন কৰিব পাৰিম বুজি পাইছা তাৰ পিছত চোৱা ইলেক্ট্ৰনিক মাধ্যমৰ দ্ৰুত উন্নতিৰ ফলস্বৰূপে কোনো এঠাইত ঘটা ঘটনাৰ লগে লগে টেলিভিছনৰ দ্বাৰা আমি প্ৰত্যক্ষ কৰিব পাৰো হয় আৰু এই ইলেক্ট্ৰনিক মাধ্যমৰ দ্ৰুত উন্নতিৰ ফলতে কি হৈছে কোনো এটা ঠাইত যদি কিবা এটা ঘটনা ঘটিছে ঘটনাটো লগে লগে আমি টেলিভিছনত প্ৰত্যক্ষ কৰিব পাৰো ইয়াৰ দ্বাৰা মানুহে দেখি নোপোৱা আৰু গৈ নোপোৱা অঞ্চলৰ বিষয়ে ঘৰত থাকিয়ে জানিব আৰু প্ৰত্যক্ষ কৰিব পাৰে আৰু এইবোৰৰ দ্বাৰাই কি হৈছে মানুহে যোন ঠাইত যাই পোৱা নাই যোন ঠাইত গৈ পোৱা নাই সেই কথা ঘৰতে বহি সেই ঠাইটোৰ কথা বা ঘৰতে বহি তেওঁলোকে কি কৰিব পাৰিছে প্ৰত্যক্ষ কৰিব পাৰে তাৰপিছত চোৱা সমগ্ৰ পৃথিৱীখনৰ বিষয়ে জনা আৰু দেখাটো সকলো মানুহৰ বাবে সম্ভৱ নহয় হয়নে সমগ্ৰ পৃথিৱীৰ বিষয়ে জনা বা সকলো ঠাইত দেখা সকলো মানুহৰ কাৰণে সম্ভৱ নহয় কিন্তু এই নজনা আৰু নেদেখা অঞ্চলৰ মানুহৰ আচাৰ আচৰণ ৰীতি নীতি ধ্যান ধাৰণা জীৱন নিৰ্বাহ পদ্ধতি হয় আদিৰ বিষয়ে জনাত যোগাযোগ মাধ্যমে সহায় কৰিছে কিন্তু বৰ্তমান সময়তে মানুহে বিশ্বৰ বহুত ঠাইৰ কথা জানে কেতিয়াও গৈ পোৱা নাই কিন্তু ক'ব যে আমেৰিকাত এনেকুৱা অমুক এটা সম্প্ৰদায় আছে সিহঁতে এনেকুৱা কৰে আফ্ৰিকাত অমুক এটা সম্প্ৰদায় আছে আদিবাসী গোট আছে তেওঁলোকে এনেকুৱা কাম কৰে হয়নে মানুহে কেনেকৈ গম পাইছে এই যোগাযোগ মাধ্যমৰ সহায়তে গম পাইছে বুজি পাইছা যোন ঠাইত কেতিয়াও গৈয়ে পোৱা নাই বা যাব সম্ভৱেই নহয় সেই ঠাইৰ কথাও কি হৈছে মানুহে গম পাইছে তাৰপিছত চোৱা গতিকে ঘূৰি ফুৰি পৃথিৱীৰ যিকোনো ঠাইৰ বিষয়ে জানিব নোৱাৰিলেও ঘৰত বহিয়ে যোগাযোগ মাধ্যমৰ সহায়ত সমগ্ৰ পৃথিৱীৰ বিষয়ে জনাত সহায় হৈছে এইটো পৃথিৱী হ'ব হয় পৃথিৱীৰ বিষয়ে কি হৈছে জনাত সহায় হৈছে সেয়েহে ক'ব পাৰি যে যোগাযোগ ব্যৱস্থাই পৃথিৱীখনক এক গোলকীয় গাঁৱত পৰিণত কৰিছে তো তাৰ কাৰণে আমি ক'ব পাৰিম যে এই যোগাযোগ ব্যৱস্থাই পৃথিৱীখনক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে ওকে আশা কৰোঁ তোমালোকে প্ৰশ্নটো বুজি পাইছা আৰু উত্তৰটো বুজি পাইছা আৰু তোমালোকে নিজে লিখিব পাৰিবা নেক্সট কুৱেশ্যন আগবাঢ়ো
নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো পৰ্যটকক আকৰ্ষিত কৰিব পৰা কাৰকবোৰ কি কি উল্লেখ কৰা এই কুৱেশ্যনটো 2015 আৰু 2019 চনত আহিছিল হয় যি পৰ্যটকসকল আছে এই পৰ্যটকসকলক আকৰ্ষিত কৰিব পৰা কাৰকবোৰ কি কি কাৰকৰ কাৰণে কি কাৰণৰ কাৰণে পৰ্যটকসকল আকৰ্ষিত হয় কোনবা এটা ঠাইলৈ হয় তাৰ কাৰকবোৰৰ সেই কৰিব পৰা কাৰকবোৰৰ কি উল্লেখ কৰিব দিছে উত্তৰটো চোৱা পৰ্যটন উদ্যোগৰ বিকাশ নিৰ্ভৰ কৰে পৰ্যটকৰ সংখ্যাৰ ওপৰত হয় পৰ্যটন উদ্যোগ বিকাশৰ নিৰ্ভৰ কৰে কি পৰ্যটকৰ সংখ্যাৰ ওপৰত কিমাননো পৰ্যটক আহে সেই ঠাইটোলৈ তাৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থাৎ এখন দেশলৈ অহা পৰ্যটকৰ সংখ্যা যিমানে বাঢ়ে সিমানে সেই বিভাগো লাভৱান হয় আৰু লগতে বিকাশো হয় এখন দেশলৈ যিমান মাত্ৰাত যিমান সংখ্যা বাঢ়ি যায় পৰ্যটকৰ তো কি হ'ব উন্নত হ'ব হয়নে লাভ হ'ব দেশ এখনৰ পৰ্যটন উদ্যোগৰ বিকাশ ঘটাবলৈ হলে দেশ এখনত পৰ্যটকক আকৃষ্ট কৰিব পৰা নানা সা সুবিধা থকাটো নিতান্তই আৱশ্যক আৰু যদি পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰে তেনেহলে কিছুমান আকৃষ্ট কৰিব পৰা নানা সুবিধা থকা নিতান্তই আৱশ্যক পৰ্যটকক আকৰ্ষিত কৰিব পৰা কাৰকবোৰ হল এতিয়া আমি কাৰকবোৰৰ কথা যেহেতু আমাক কাৰকবোৰৰ কথা লিখিব দিছিল আমি কাৰকবোৰ আলোচনা কৰিম ক নম্বৰ কাৰকটো চোৱা মনোৰম জলবায়ু হয় মনোৰম জলবায়ু নুকি চোৱা মনোৰম তথা স্বাস্থ্যকৰ জলবায়ুহে পৰ্যটকক আকৰ্ষিত কৰিব পাৰে কাৰণ ব্যস্ততাৰ পৰা আঁতৰি সকলোৱে নিৰিবিলি স্বাস্থ্য পৰিৱেশত অৱসৰৰ সময়খিনি কটাব বিচাৰে হয় মনোৰম জলবায়ু মানে স্বাস্থ্যকৰ এটা জলবায়ু লাগিব হয়নে অধিক ঠাণ্ডা ঠাইতো মানুহ যাব নোৱাৰে অধিক গৰম ঠাইতো মানুহ যাব নোৱাৰে কিহেতু মানুহে পৰ্যটন যেতিয়া ফুৰিবলৈ কেতিয়া যায় যেতিয়া মানুহে সময় কটাবৰ কাৰণে তেওঁলোকে মনোৰম জলবায়ু একদম স্বাস্থ্যকৰ জলবায়ু বিচাৰে বুজি পাইছা এইটো এটা কাৰক হ'ব তাৰপিছত খ নম্বৰটো চোৱা কি কৈছে মোহনীয়া ভূ প্ৰকৃতি হয় আৰু এই ভূ প্ৰকৃতি যোন ঠাইটোত পৰ্যটক হ'ব এই ঠাইৰ ভূ প্ৰকৃতিটো মোহনীয়া হ'ব লাগিব মানে সুন্দৰ হ'ব লাগিব চোৱা সকলো ধৰণৰ ভ্ৰমণকাৰীৰ আকৰ্ষণ কৰিব পৰা নানা প্ৰকাৰৰ মোহনীয় প্ৰাকৃতিক দৃশ্যাৱলীৰে পৰিপূৰ্ণ ভূ প্ৰকৃতিও পৰ্যটকৰ আকৰ্ষিত কৰিব পাৰে হয় যেনে যদি ভূ প্ৰকৃতিটো ভাল হৈছে মোহনীয়া বা সুন্দৰ হৈছে তেনেহলে কি পৰ্যটকক আকৰ্ষিত কৰিব পাৰে এতিয়া চোৱা যেনেকে টাৱাঙলৈ যাবলৈ কিমান সমস্যা হয় ৰাস্তা ঘাট ইমান ভাল নহয় কিন্তু তাৰ পিছতো তাত মানুহ বহুত যায় কিয় কাৰণ তাৰ যি ভূ প্ৰকৃতিটো আছে সেইটো হ'ল কি মোহনীয়া সুন্দৰ বুজি পাইছা এই সুন্দৰ এই মোহনীয়া ভূ প্ৰকৃতিটো উপভোগ কৰিবৰ কাৰণে মানুহে প্ৰত্যেক বছৰে বহুত হাজাৰে লাখে মানুহ ক'ত যায় টাৱাঙলৈ যায় তেনেধৰণে আৰু বিভিন্ন যিবোৰ পৰ্যটনস্থলীবোৰ আছে তালৈ মানুহ যায় তাৰপিছত চোৱা গ নম্বৰটো চোৱা ঐতিহাসিক সমলনো কি ঐতিহাসিক সমল অথবা বৈশিষ্ট্যপূৰ্ণ সুকুমাৰ কলাৰ অৱস্থানসমূহ জ্ঞানাৰ্ধেসী পৰ্যটকৰ লগতে আন বহুতো সাধাৰণ শ্ৰেণীৰ পৰ্যটকৰো আকৰ্ষণস্থলী হ'ব পাৰে সেয়েহে দুৰ্গ ৰাজপ্ৰসাদ ধৰ্মস্থান প্ৰভৃতিৰ অৱয়বপূৰ্ণ স্থানসমূহলৈকে পৰ্যটকৰ নিয়মিত সোঁত বহে উপৰোক্ত কাৰকসমূহৰ উপৰিও পৰ্যটনস্থলীসমূহ কৃষ্টি সংস্কৃতি পৰ্যটকৰ অনুকূল অৱস্থাত থাকিলেহে সেই স্থানে পৰ্যটকক আকৰ্ষিত কৰিব পাৰে উদাহৰণস্বৰূপে ৰাজস্থান আৰু তামিলনাডুৰ অন্তৰ্গত পৰ্যটনস্থলীসমূহ কম খৰচী গতিকে এই দুখন ৰাজ্যৰ পৰ্যটকৰ বাবে আকৰ্ষণীয় হোৱা এটা অন্যতম কাৰণ বুলি ক'ব পাৰি আৰু আনহাতে কি ঐতিহাসিক সমল মানে কি যোনবোৰ ঠাইত ঐতিহাসিকভাৱে কিছুমান বস্তু আছে হয়নে যেনে কলা সংস্কৃতিবোৰ আছে সেই ঠাইতো কি পৰ্যটক আকৰ্ষিত হয় আৰু আনফালে উদাহৰণস্বৰূপে ৰাজস্থান আৰু তামিলনাডুৰ অন্তৰ্গত যি পৰ্যটকস্থলীবোৰ আছে সেইবোৰ কি হয় কম খৰচী তো এইটো এটা কাৰণ হ'ব পাৰে পৰ্যটকসকলক আকৰ্ষিত কৰা বুজি পাইছা ওকে তো আশা কৰোঁ তোমালোকে এই প্ৰশ্নটো বুজি পাইছা আৰু উত্তৰটো বুজি পাইছা তো আজিলৈ ইমানখিনিয়ে আছিল ওকে যদি ভিডিঅ'টো ভাল লাগিল তেনেহলে তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু তোমালোকে কমেন্ট কৰি জনাবা ওকে তো আমাৰ চেপ্টাৰ নম্বৰ 7 আমাৰ কমপ্লিট হ'ল মানে আমাৰ ইউনিট যি 3 টো আছিল ইউনিট 3 টো আমাৰ কি হ'ল আজি কমপ্লিট হ'ল ওকে যোনটো সিৰিজ ষ্টাৰ্ট হৈছিল আমি অলৰেডি ইউনিট 2 ইউনিট 1 ইউনিট 2 আৰু ইউনিট 3 আমি কমপ্লিট কৰিলো নেক্সট ভিডিঅ'ৰ পৰা আমি ইউনিট 4 ট্ৰান্সপোৰ্ট কমিউনিকেশ্যন এণ্ড ট্ৰেড হয় এই ইউনিট 4 টো আৰম্ভণি কৰিম আৰু এইটো এটা বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হ'ব ইউনিট 4 টো কাৰণ এই ইউনিট 4 ৰ পৰা তোমালোকৰ সবচে বেছি মাৰ্ক আহিব 10 নম্বৰ ওকে তো আজিলৈ ইমানখিনি আছিল যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যন পোৱা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই